হিৰোশ্বিমাত বিস্ফোৰণ ঘটা এই পাৰমাণৱিক বোমাটোৰ নাম আছিল লিটিল বয়, যেটো সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ সময়ত বিস্ফোৰণ ঘটোৱা হৈছিল। 1945 চনত 6 আগষ্টৰ দিনা ৰাতিপুৱা 8:15 বিস্ফোৰণ হৈছিল এই লিটিল বয় নামৰ বোমাটো। যুদ্ধ বিমান যিটোৰ জৰিয়তে এটোক পেলোৱা হৈছিল তাৰ নাম আছিল B-29 ইনোলা গে ফাইটাৰ, যেটো পাইলট হিচাপে পৰিচালনা কৰিছিল কৰ্নেল পল টিবেট। এটোই আছিল পৃথিৱীৰ সৰ্বপ্ৰথম যুদ্ধৰ সময়ত পেলোৱা অৰ্থাৎ বিস্ফোৰণ ঘটোৱা পাৰমাণৱিক বোমা। ইয়াৰ ওজন আছিল 4000 পৰা 4400 কিলোগ্ৰাম আৰু ইয়াৰ যেটো ব্যাস আছিল 71 সেন্টিমিটাৰ, দীঘলে আছিল 3 মিটাৰ মান। ভূমিভাগৰ পৰা প্ৰায় 600 মিটাৰ মান উচ্চতাত এই বোমাই বিস্ফোৰণ ঘটাইছিল আৰু বিস্ফোৰণৰ কেন্দ্ৰবিন্দুত ইয়াৰ যেটো উষ্ণতা আছিল, উষ্ণতা প্ৰায় কেইবা মিলিয়ন লৈকে হৈছিল আৰু সেই উষ্ণতাটো আহি ভূমিভাগত প্ৰায় 7000 ডিগ্ৰী সেলসিয়াছ লৈকে হৈ গৈছিল, যাৰ ফলত 1.3 কিলোমিটাৰ ব্যাসাৰ্ধত এক ব্যাপক পৰিমাণে ধ্বংসলীলা সংঘটিত হৈছিল। হিৰোশ্বিমা চহৰৰ প্ৰায় 3/2 একেবাৰে ধ্বংসলীলাত সংঘটিত হৈছিল। লগতে ইয়াত থকা অট্টালিকাসমূহৰ প্ৰায় 70% অট্টালিকাই ধ্বংসৰ মুখত পৰিছিল, যিখিনি ভাঙি গৈছিল বা জুইৰ তাপত পুৰি গৈছিল। তাৎক্ষণিকভাৱে 70 পৰা 80 হাজাৰ লৈকে মানুহৰ মৃত্যুৰ এটা হিচাপ আহিছে। পৰৱৰ্তী সময়ত অৱশ্যে এই মৃত্যুৰ হাৰটো বাঢ়ি আৰু আহতৰ সংখ্যা প্ৰায় 1 লাখতকৈও বেছি হোৱা বুলি জানিব পৰা গৈছে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ বিভিন্ন অজানা তথ্যসমূহ জানিবৰ বাবে আমাৰ লগতে থাকিব। ফেচবুকত চাই থাকিলে নিশ্চয় ফলো কৰি ৰাখিব, ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব কৰি ৰাখিব।